নমস্কাৰ বাইদেউ। সত সাহেব। আপোনাৰ নাম কি? হেমলতা ৰাভা। আপুনি ক'ৰ পৰা আহিছে? মই গোৱালপাৰা জিলাৰ পৰা আহিছোঁ। আমি হিন্দু প্ৰচলিত মতে শুনি পাওঁ যে ব্ৰত কৰিলে বহুত লাভ পায়। আপুনিও ব্ৰত কৰে নেকি? নাই, মই নকৰোঁ। কাৰণ ব্ৰত কৰিলে একো লাভ নহয়। আমাৰ গুৰুদেৱে কৈছে আৰু গীতাত লিখা আছে যে অধ্যায় 6 আৰু 16 নং শ্লোকত কৃষ্ণই কৈছে যে হে অৰ্জুন, যিজনে অত্যাধিক খায় বা একেবাৰে নাখায় সেইজনৰ বাবে যোগ সম্ভৱ নহয়, আৰু যিজনে অত্যাধিক শুই থাকে বা নিৰাহাৰে থাকে তেওঁৰ বাবেও যোগ সম্ভৱ নহয়। সেয়েহে আমাৰ গুৰুদেৱে কৈছে যে ব্ৰত পালন কৰিলে একো লাভ নহয়। শাস্ত্ৰ অনুকূল ভক্তি কৰিলেহে লাভ হয় আৰু পৰমাত্মাৰ প্ৰাপ্তি হয় আৰু সাংসাৰিক সুখ লাভ হয়। আৰু এটা কথা আমি জানিব বিচাৰিছোঁ যে সন্ত ৰামপালজী মহাৰাজে এটা অভিযান চলাই আছে অন্নপূৰ্ণ মুহিম বুলি, সেইটো বিষয়ত আপুনি কি ক'ব বিচাৰে? হয়, আমাৰ গুৰুজীয়ে এটা ভাল পদক্ষেপ লৈছে, যাক কোৱা হৈছে অন্নপূৰ্ণা মুহিম। ৰুটি কাপৰা মাকান অৰ শিক্ষা হৰ গৰীব কো দেগা কবিৰ ভগৱান। এই পদক্ষেপত দুখীয়াসকলক খাবলৈ খাদ্য দিছে আৰু থাকিবলৈ ঘৰ দিছে আৰু শিক্ষা ব্যৱস্থাও কৰি দিছে। যিজন বেমাৰী ৰোগী তেওঁলোকক চিকিৎসাৰ সুবিধাও কৰি দিছে। আমাৰ গুৰুদেৱ সন্ত ৰামপালজী গুৰু মহাৰাজে আমাৰ কাৰণে এটা সমাজৰ কাৰণে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে। ধন্যবাদ বাইদেউ। সাহেব। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।